আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেতা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। সূৰা আন নিছা তিৰোতাসকল ৰুকু 20 135 নম্বৰ আয়াত। হে ইমানদাৰসকল, তোমালোকে ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত হৈ থাকিবা। আল্লাহৰ পক্ষে সাক্ষ্য দিবা। সেয়া তোমালোকৰ নিজৰ বা পিতৃ মাতৃ কিংবা আত্মীয় স্বজনৰ বিৰুদ্ধে নহওক কিয়, ধনী বা দৰিদ্ৰৰ পক্ষে নহওক কিয়, সিহঁতৰ প্ৰতি তোমালোকতকৈ আল্লাহহে বেছি হিতাকাংক্ষী। তোমালোকে প্ৰবৃত্তিৰ কামনাৰ বশৱৰ্তী হৈ ন্যায় বিচাৰৰ পৰা বিৰত নাথাকিবা। তোমালোকে যদি সত্যক বিকৃত কৰা বা ন্যায় বিচাৰ কৰিবলৈ অনিচ্ছুক হোৱা, জানি থোৱা তোমালোকৰ সকলো কাম কাজৰ বিষয়ে আল্লাহ অৱগত হৈ থাকে। সুবহানাল্লাহ। 136 নম্বৰ আয়াত। হে ইমানদাৰসকল, আল্লাহ আৰু তেওঁৰ ৰচুলৰ প্ৰতি আৰু তেওঁৰ ৰচুলৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিৰ প্ৰতি ইমান আনা, আৰু যিবোৰ পুথি তোমালোকৰ পূৰ্বে অৱতীৰ্ণ হৈছিল সেইবোৰৰ প্ৰতিও ইমান আনা। যিজনে আল্লাহ, তেওঁৰ ফিৰিষ্তাসকল, তেওঁৰ পুথিসমূহ আৰু তেওঁৰ ৰচুলসকলৰ প্ৰতি ইমান আনিবলৈ অস্বীকাৰ কৰে আৰু পৰকালকো অস্বীকাৰ কৰে, সেইজন বিপথে বহু দূৰলৈ আগুৱাই গ'ল। 137 নম্বৰ আয়াত। যিবিলাকে ইমান আনি পিছত অবিশ্বাস কৰে, আকৌ ইমান আনি পিছত আকৌ অবিশ্বাস কৰে আৰু অবিশ্বাসতে দৃঢ় হৈ থাকে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰে আৰু সিহঁতক সুপথো প্ৰদৰ্শন নকৰে। 138 নম্বৰ আয়াত। মুনাফিকবিলাকক সুসংবাদ দিয়া, সিহঁতৰ বাবে যন্ত্ৰণাদায়ক শাস্তি প্ৰস্তুত আছে। 139 নম্বৰ আয়াত। সিহঁতে ইমানদাৰসকলৰ পৰিৱৰ্তে অবিশ্বাসকাৰীবিলাকক নিজৰ বন্ধু কৰি ল'ব। সিহঁতে সিহঁতৰ অবিশ্বাসকাৰীবিলাকৰ পৰা সন্মান বিচাৰে নেকি? সেয়া ভুল ধাৰণা, কাৰণ সকলো সন্মানৰ গৰাকী একমাত্ৰ আল্লাহ। 140 নম্বৰ আয়াত। এই পুথিৰ জৰিয়তে আল্লাহে তোমালোকক আগেয়ে আদেশ দিছে যে য'ত আল্লাহৰ বাণীক অস্বীকাৰ আৰু পেংলাই কৰা শুনা, তাত তোমালোকে নবহিবা যেতিয়ালৈকে সিহঁতে আন প্ৰসংগৰ অৱতাৰণা নকৰে, নহ'লে তোমালোকেও সিহঁতৰ দৰে হ'বা। নিশ্চয় আল্লাহে সকলো মুনাফিক আৰু অবিশ্বাসকাৰীক জাহান্নামত একত্ৰ কৰিব। 141 নম্বৰ আয়াত। মুনাফিকবিলাকে তোমালোকক সন্তৰ্পণে প্ৰত্যক্ষ কৰি আছে। আল্লাহৰ তৰফৰ পৰা তোমালোকৰ বিজয় হ'লে সিহঁতে আহি ক'ব, আমি তোমালোকৰ লগত নাছিলোঁনে? আনহাতে অবিশ্বাসকাৰীবিলাকে বিজয় লাভ কৰিলে সিহঁতে ক'ব, আমি তোমালোকৰ বিপক্ষে ৰণ কৰিব নোৱাৰিলোহেঁতেননে? তথাপিও আমি তোমালোকক মুছলমানসকলৰ পৰা ৰক্ষা কৰা নাইনে? আল্লাহে অৱশেষত কিয়ামতৰ দিনা তোমালোকৰ মাজত বিচাৰ মীমাংসা কৰিব। এই মীমাংসাত মুছলমানসকলৰ ওপৰত অবিশ্বাসকাৰীবিলাকৰ জয়লাভৰ পৰা আল্লাহে কেতিয়াও সুচল কৰি নিদিয়ে। সমাপ্ত।